The first phase of Assam's Panchayat elections got underway with voting taking place in 14 districts, including Kachar on Friday. In Kachar district, polling began at 8 a.m. and a festive atmosphere prevailed as men and women, voters enthusiastically lined up to cast their votes. The fate of 4,461 candidates in Kachar for the Zila Parishad, Anchalik Panchayat and Gaon Panchayat seats in the district's 7 assembly constituencies will be decided by the voters in this election. Notably, a short while ago, State Minister Kaushik Rai exercised his voting right at the Kalika Prasad Rai High School in Borsangan under the Borkhola Assembly constituency. Speaking to the media, Rai exuded confidence that voters would support good governance led by CM Dr. Biswa Sarma in the state and PM Modi at the centre. মনোনয়ন প্ৰত্যাহাৰ কৰিছে আৰু লগে লগে এটো আমি দেখা পাইছো যে যিদিনাৰ পৰা নিৰ্বাচন ঘোষণা হৈছে 11 তাৰিখ 11 এপ্ৰিল নমিনেশ্যনৰ লাষ্ট ডে আছিল আৰু এই 11 তাৰিখ লাষ্ট ডেতে আমি দেখিছো যে বিজেপি অলমোস্ট 20 এপি মেম্বাৰ আনঅপোজ জিকিছে কাৰণ তাতে কোনো বিৰোধী প্ৰাৰ্থীয়ে নাই ৰাইজে সমৰ্থন কৰিছে ভাৰতীয় জনতা এটো নহয় যে কোনোবা উইথড্ৰ কৰিছে এটো পিছত হৈছে কিন্তু ডে 1 11th April, the last day of nomination, 11 AP member, 20 AP member, Kasarot, Bharatiya Janata Party, unopposed hoise, Raise, ঠিক কৰিছে যে আমি বিজেপিৰ লগত থাকিব লাগে বিজেপিৰ বিৰোধিতা আমি কৰিব না লাগে আৰু তাৰ পিছে আপোনালোকে এই যে ট্ৰেন্ডটো যেতিয়া ৰাইজে ভোটৰ কাৰণে আগুৱাই আহিছে নমিনেশ্যনৰ পিছত ক্যান্ডিডেট নমিনেশ্যনৰ পিছত যেতিয়া ভোটৰ কাৰণে আগুৱাই আহিছে তে ৰাইজে কৈছে আমি বিজেপিৰ লগত থাকিম আমি মোদী ডাঙৰীয়াৰ লগত থাকিম হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিম আমি পদম ফুলৰ লগত থাকিম আৰু তাৰ পিছে আপুনি দেখিছে যে কংগ্ৰেছে প্ৰাৰ্থীবিলাকে উইথড্ৰ নমিনেশ্যন প্ৰত্যাহাৰৰ যি কাম সেই প্ৰত্যাহাৰৰ কামবিলাক কৰিছে আজিও আমি ক'ব পাৰো যে আজি কংগ্ৰেছৰ 4-5 জন জিলা পৰিষদ কংগ্ৰেছৰ আমাৰ মোৰ দেন 25 এপি মেম্বাৰ আমাৰ লগত সম্পৰ্কত আছে যে আমি ইলেকশ্যন নখেলো কিন্তু আমি কংগ্ৰেছ কৰিব লাগে সেই কাৰণে আমি নামটো উইথড্ৰ কৰা নাই কিন্তু আমি বিচাৰো যে ভাৰতীয় জনতা পাৰ্টি জিকিব লাগে এই কাৰণে আজিৰ দিনতো ৰাতিপুৱাৰ পৰা মোক ফোন কৰি আছে দাদা আপোনালোকৰ ক্যান্ডিডেট জিকি আছে এই কাৰণে 5 জনতকৈ অধিক জিলা পৰিষদ আৰু 25 জনতকৈ এপি মেম্বাৰ কংগ্ৰেছ দলৰ আমাৰ লগত যোগাযোগ ৰাখিছে যে আপোনালোকে জিকক আমি সময়ৰ পিছত অলপ গম পাইছো কিন্তু আমি উইথড্ৰল কৰিব নোৱাৰো 17 তাৰিখ পাৰ হৈ গৈছে কিন্তু আমি ৰাইজৰ লগত থাকি আমি বিজেপিৰ লগত থাকিব কাছৰত কিমান জিলা পৰিষদ আপোনালোকে পোৱাৰ সম্ভাৱনা আছে 20 প্লাস 25 আৰু এপি 25 20 প্লাস এপি মেম্বাৰ আমাৰ হিচাপে 150 পাম 150 তিনিখন জিলাত কি ৰিজাল্ট হ'ব তিনিখন জিলাই ভাৰতীয় জনতা পাৰ্টি জিলা পৰিষদ গঠন কৰিব তিনিখন জিলাতে আঞ্চলিক পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি এজিপি জুট গঠন কৰিব আৰু গাঁও পঞ্চায়ত আপুনি দেখিছে যে বহুতখিনি গাঁও পঞ্চায়ত ইতিমধ্যে আমি মেজৰিটি পাইছো মোৰ বিধানসভা সমষ্টিতে 31খন পঞ্চায়তৰ ভিতৰত 17খন পঞ্চায়তত আমাৰ ইতিমধ্যে আনকন্টেষ্ট আমি মেম্বাৰ জিকিছো এই কাৰণে পঞ্চায়ত গঠন হ'ব এপিও গঠন হ'ব আঞ্চলিক জিলা পৰিষদে ভাৰতীয় জনতা পাৰ্টি গঠন হ'ব আমি ৰাইজক অনুৰোধ জনাও যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীবিলাকক নিৰ্বাচিত কৰক আৰু স্বতঃস্ফূৰ্তভাৱে পঞ্চায়ত টু পাৰ্লামেণ্ট একে দলৰ হলে আমি মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক আগুৱাই লৈ যাব পাৰিম ইয়া আছিলে কৌশিক ৰায় কৈ দিছে যে বিজেপি পঞ্চায়ত জিকিলে ৰাজ্য চৰকাৰতো বিজেপি আছে আৰু কেন্দ্ৰ চৰকাৰ আছে এই ট্ৰিপল টায়াৰ ইঞ্জিন বনাই বিজেপি গঠন কৰিব এবাৰৰ পঞ্চায়ত বৰসাঙৰ পৰা মনোজ লস্কৰ নিউজ অসম নৰ্থ ইষ্ট